হেল্ল' গাইজ, কি খবৰ? আজি আপোনালোকক বহুত ধুনীয়া এটা ভিডিঅ' দিম, আহকচোন সকলোৱে। আৰু শুভৰ বিয়াখন আশীৰ্বাদ কৰোঁ। প্ৰথমতে এটা গণপতি বাবা মূৰ্তি ৰাখিছে আৰু আজি আছে জোৰোণ পিন্ধোৱা। আৰু এওঁলোকৰ ফালে কয় কি এইটো যাত্ৰা ভাৰ বুলি কয় আৰু তেল ভাৰ বুলি কয়। আৰু আমাৰ সেইফালে কয় কি জোৰোণ পিন্ধোৱা। এইটো মাছটো চাওকচোন, ইমান ডাঙৰ 13 কেজি মাছ হয়। আৰু এফালে সকলোৱে যাবলৈ ৰেডি হৈছে। গাইজ, মই কিন্তু যাব নোৱাৰিলোঁ জোৰোণ পিন্ধোৱাত। মোৰ অকণমান গাটো বেয়া হ'ল, সেইকাৰণে মই নগ'লোঁ। আৰু বাকী ঘৰৰ গোটেই মানুহখিনিয়ে গ'ল। মনটো অকণমান দুখ লাগিছিলে যাবৰ টাইমত, কি কৰিব, উপায় নাই, গাটো যিহেতু মোৰ বেয়া। আৰু এইফালে সকলোৱে ওলালে যাবলৈ। আৰু এইখিনি আমাৰ ওচৰৰ মানুহ হয়। আৰু দৰা মাক, ভনীয়েক দুজনী আৰু মোৰ শাহুমা, মোৰ জাজনী চবেই যাবলৈ ওলাইছে। আৰু মোৰ দেউৰটো ছোৱালী হয় এজনী। আৰু এইফালে গাড়ী ৰেডি হৈ গ'ল, সকলোৱে ৰেডি যাবলৈ। আৰু মোৰটো চাওকচোন, ভাগৰ লাগিলে, তাৰ যাবলৈ আছে জোৰোণ পিন্ধোৱাত, তাৰ ভাগৰ লাগিলে। আৰু এইফালে গাড়ী চলিলে, সকলোৱে তাত বহিলে, গাড়ীত যাবলৈ ৰেডি গৈছে। আৰু এখন গাড়ী যাব, আৰু এখন গাড়ীত আমাৰ গোটেইখিনি নিজৰ মানুহখিনি গৈছে। ইয়াত এইটো আমাৰ ল'ৰাটো আছে, আৰু মোৰ দেউতো মানুহজনী আছে, পেহী আছে, এই মোৰ মানুহজন। এওঁলোকে সকলোৱে গ'ল, মইহে যাব নোৱাৰিলোঁ। আৰু এওঁলোকে গৈ আছে। চাওকচোন, ইমান ধুনীয়া ধুনীয়া ৰাস্তাবিলাকৰ কাষে কাষে বহুত ডাঙৰ ডাঙৰ ফিচাৰী থাকে, নাৰিকল গছ থাকে, বহুত ভাল লাগে এইবিলাক নাৰিকল গছ চাওকচোন। আৰু ঘৰৰ কাষে কাষে চবৰে কলগছ, আৰু এইবিলাক চব নাৰিকল গছ, ডাঙৰ ডাঙৰ এটা ফিচাৰীও থাকে। খুব ভাল লাগে গাঁৱৰ পৰিৱেশবিলাক যে। এওঁলোক গৈ আছে, বৰ্তমান পোৱাগৈ নাই। আৰু পাইছেগে, এয়া কইনা ঘৰ। গাড়ীৰ পৰা মানুহবিলাক নামিছে সকলোৱে। প্ৰথমতে নামিছে, কল লৈছে, এইবিলাক নিয়ম হয়। দেখিছেনে, ইয়াত 8 লিটাৰ আছে, ইয়াত দৈ আছে, গাখীৰ আছে, কল আছে, নাৰিকল আছে, বহুত বস্তু, শাক পাচলি বস্তু আনে। আৰু মাছটো দেখিছেনে কিমান ডাঙৰ। প্ৰথমতে তামোল আনিছে, এইবিলাক নিয়ম হয়, এনেকেই কৰে। চব্জিতে বন্ধাকবি, জাতিলাও, বেঙেনা চবেই আনিছে। সেইটো যাত্ৰা ভাৰ উঠা কয়, আৰু এটা তেল ভাৰ উঠা বুলি কয়। যিহে দৰাই বস্তুবিলাক দিয়ে যে, সোণৰ অলংকাৰ, কাপোৰ কানি। এইখিনি আমাৰ দৰা ঘৰ মানুহ। এই মোৰ দেউৰানী মানুহজনী চাওকচোন, কিমান ধুনীয়া লাগিছে তাইক। আৰু এয়া মোৰ শাহুমা, আৰু এয়া ছাইডত দৰা মাক, যিহেতু মোৰ বৰমা। এইফালে আৰু দৰা ঘৰ মানুহক ছোৱালী ঘৰ মানুহে অকণমান জোকাইছে, বিয়া নাম গায়। এইখিনি দৰা ঘৰ মানুহ। আৰু এইবিলাক
বস্তুবিলাক আনি আছে আৰু এই বস্তু যিমান আনিছে সেইবিলাক চব কইনাক অকণমান চুৱাব। আৰু এইবিলাক টেঙা দৈ আনিছে আৰু এই ভিয়াপিত যে আনিছে এইবিলাক চব দৰা কইনা বস্তু আছে, সোণৰ অলংকাৰ আছে, যিমানখিনি কইনাক দিব লাগে আৰু চব আছে। আৰু এইফালে বহিছে কইনা ঘৰ মানুহ আৰু এইফালে আছে দৰা ঘৰ মানুহ। আৰু এই দাঢ়িত থকাজন যে এজন মোৰ বৰদেউতা হয় আৰু দৰাৰ বাপেক হয়। আৰু এইফালে চাওকচোন মোৰ ল'ৰাটো আৰু দেওৰটো ছোৱালীজনী দুইটা ভাই ককাই বহি আছে। আৰু প্ৰথমতে পানী দিছে খাবৰ কাৰণে, ভাগৰি জুগৰি আহিছে যে দূৰৰ পৰা তেওঁলোক। তেওঁলোকে বিয়া নাম গাইছে আৰু দৰা ঘৰ মানুহক অকণমান জোকাইছে আৰু। আৰু এইজন ভাগিন, দৰা ভাগিন হৈছে। আৰু এই ল'ৰাটো চাওকচোন ইমান গ'ল মূৰটো, ইমান ধুনীয়া। আৰু পিছত বহি থকাজনী তাৰ মাক হয়। ল'ৰাটো ইমান ধুনীয়া। প্ৰথমতে নাস্তা দিছিলে খাবলৈ, পুৰি মিঠাই চাহ বিস্কুট তেনেকৈ দিছিলে। আৰু ছেকেণ্ডত ভাত খোৱা আছিলে, ভাতৰ খাচী মাংস আছিলে, মাছ পনীৰ চবেই আছিলে, কিন্তু ভিডিঅ' বনোৱা নহ'লে গাইজ, চৰি। আৰু এতিয়া দৰা পালেহি, এতিয়া দৰা নিয়মবিলাক কৰিব। দৰাই মিঠাই আনিছে, এনেকেই বঁটাখনত সজাই দিব লাগে, পাণ তামোল লয়। আৰু এইগৰাকী কইনা হয়, কইনাজনী বহুত ধুনীয়া আমাৰ। দৰাজনো ফজি হয়। সেৱা কৰিছে গাইজ, আপোনালোকে চবেই আশীৰ্বাদ কৰিব এওঁলোকৰ শুভ বিবাহ খুব ভালকৈ যায় যেন। এতিয়া কিছুমান নিয়ম কৰিব, সেন্দুৰ দিব, সোণৰ অলংকাৰ চবেই পিন্ধাব কইনাক। কইনাজনীক চাওকচোন ইমান ধুনীয়া। আমাৰ দৰাও বহুত ধুনীয়া, কিন্তু কইনাৰ লগত সাজিছে দুইজনকে। আৰু এই বিয়া নাম গাই আছে নামতিবিলাকে। এইবিলাক চব ভাগিনে, কিছুমান নিয়ম ভাগিনেও কৰিব লাগে। এই ভাগিন হৈছে এই সৰু ছোৱালীজনী যে ভাগিন হয়, দৰা বায়েকৰ ছোৱালী। সোণৰ নেকলেছডাল খালি বহুত ধুনীয়া কৰিছে। প্ৰথমতে আঙুঠিটো পিন্ধাইছে, আঙুঠিটো ওলাইছে। নেকলেছ হয় সোণৰ।
নেকলেছডাল বহুত ধুনীয়া লাগিছে, ডিজাইনটো ভাল লাগিছে। পিন্ধি আছে খাৰু আৰামছে বেছি আৰু যোনে পিন্ধাই আছে যে সেইগৰাকী দৰা ভনীয়েক হয়, চৰি বায়েক হয়। কাণফুলিযোৰ বহুত ধুনীয়া লাগিছে, সোণৰ হয়। আৰু এতিয়া কাপোৰ দিছে, কাপোৰ হাতযোৰ দিছিলে, সেই হাতযোৰ নিয়ম কৰি অলপ অলপ চবক চোৱাইছে। আৰু এইবিলাকো নাৰিকল জাতিলাও এইবিলাকো চোৱাইছে। অকল কইনা টাচ কৰিব লাগে, এইবিলাকো নিয়মেই হয়। এইবিলাকো বেঙেনা বন্ধাকবি এইবিলাকো নিয়ম কৰিছে। এয়া মিঠাই বটা আগবঢ়াইছে। এইবাৰ মাছটো দিছে, মাছটো নিয়ম কৰিছে, অকণমান হাত লগাই চোৱাইছে। চাওকচোন মাছটো ইমান ডাঙৰ, এই মাছটো 13 কেজি হয়। আৰু এতিয়া দৰাই কইনাক খুৱাইছে মিঠাই। দুইটা এইটো খুৱাব লাগে ন, তেতিয়াহে খোৱালে নহয় কৈছে আৰু গাইজ তেওঁলোকৰ হ'ব বিয়া, আশীৰ্বাদ কৰিব আপোনালোকেও। আৰু মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব প্লিজ গাইজ। কালিলৈ বিয়া হয়, আপোনালোকো আহিব। আৰু যাতে কইনা আনিব যাওঁ, চবেই মিলি জুলি আহিব আপোনালোকো গাইজ। বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু চবেই আহি পালেহি, এতিয়া গাড়ীৰ ড্ৰাইভাৰক বিদায় দিছে। বাই বাই, ধন্যবাদ।